দৰ্শকসকল সকলোকে সুপ্ৰভাত জনাইছো আৰু ষ্টুডিঅত মই পৰিমিতা লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আজিৰ দিনটোত গুৱাহাটীৰ পৰা প্ৰকাশিত ৰাজ্যৰ আগশাৰীৰ কেইবাখনো বাতৰি কাকতে মুখ্য পৃষ্ঠাত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে হেহে প্ৰথমে হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখন আমাৰ অসম বাতৰি কাকতখনত কি আছে খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমাৰ অসম বাতৰি কাকতখনত শিৰোনামত স্থান পোৱা প্ৰথম খবৰটি হৈছে মোদী ট্ৰাম্পৰ মেগা বৈঠক প্ৰতিৰক্ষাৰ পৰা প্ৰযুক্তিলৈ চুক্তি বন্ধুৰ পুনৰ মিলন আৰু বন্ধুৰ হাতত হাত এক আলোকচিত্ৰ দিছে তেওঁলোকে আৰু লগতে ক্যাপশন লিখিছে বন্ধুৰ হাতত হাত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে একাধিক গুৰুত্বপূৰ্ণ চুক্তি সম্পন্নৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰৰ এই আলোকচিত্ৰ কঠোৰ হৈছে ট্ৰাম্প আজি পুনৰ শতাধিক ভাৰতীয়ক বিতৰণ আৰু এই খবৰটি অধিক গুৰুত্ব সহকাৰে স্থান পাইছে কিয়নো কালিৰ দিনটোত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এটা কথা উল্লেখ কৰি কৈছে যে আমি অবৈধভাৱে যিসকল ভাৰতীয় তাতে বসবাস কৰি আছে তেওঁলোকক আমি উভতাই লবলৈ আমি সাজু আছো কোনেও অবৈধভাৱে কোনো এখন ৰাষ্ট্ৰত নীতি বিৰুদ্ধ হিচাপে বা আইন বিৰুদ্ধ হিচাপে বসবাস কৰিব নোৱাৰে অবৈধভাৱে তাত প্ৰৱেশ কৰিব নোৱাৰে পাকিস্তান ক্ষুব্ধ বাংলাদেশৰ দায়িত্ব দিয়া হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইলন মাস্কৰ পৰিয়ালৰ সৈতে মোদী শিশু সন্তানক উপহাৰ ৰবীন্দ্ৰ ৰচনা তাৰে আলোকচিত্ৰ সোশ্যাল মিডিয়াত অধিকভাৱে ভাইৰেল হৈছে এই আলোকচিত্ৰ আৰু ইলন মাস্কৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকে আলোচনা বা তেওঁলোকে মিলিত হৈছে আৰু লগতে তেওঁৰ পত্নী ইলন মাস্কৰ পত্নী আৰু তেওঁৰ সন্তানৰ সৈতে বাৰ্তালাপ কৰা পৰিলক্ষিত হৈছে আদানিক 1000 বিঘা ক্ষোভত উত্তাল পলাশবাৰী আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থক থলুৱা ৰাজ্যৰ স্বাৰ্থতকৈ হততে অগ্ৰাধিকাৰ দিছে শাসক গোষ্ঠীয়ে তাৰ বাবে এতিয়া বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছে শাসিত দলটো আৰু গৌৰৱৰ প্ৰশ্নক লৈ হৰব মুখ্যমন্ত্ৰীৰ শক্তি খেলৰ মাজতে আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি গৌৰৱৰ ৰণবীৰ অপূৰ্বাৰ ঘৰত তলা সমন থৈ আহিলগৈ অসম আৰক্ষীয়ে অৰ্থাৎ ইউটিউবাৰৰ পাঁচ ইউটিউবাৰৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছিল আৰু সেই খবৰ পাকিস্তান ক্ষুব্ধ আমি ইতিমধ্যে জনাইছো যে বাংলাদেশৰ দায়িত্ব মোদীক আৰু কালিৰ দিনটো ডোনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ ওপৰত ন্যস্ত কৰিছে আৰু সেই খবৰ তেওঁলোকে প্ৰকাশ কৰিছে সোণোৱাল দিলীপৰ একেদিনাই মহাকুম্ভ স্নান অৰ্থাৎ দেশৰ কেন্দ্ৰীয় এগৰাকী মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি অৰ্থাৎ সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি তেওঁলোকে কালিৰ দিনটোত একেদিনাই মহাকুম্ভ মেলাত মহাকুম্ভত স্নান কৰিছে সেই খবৰ তেওঁলোকে যুগুতাইছে এবাৰ হাতত তুলি লৈছো অসমীয়া প্ৰতিদিনতো হুবহু খবৰ প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে আৰু মোদী ট্ৰাম্পৰ যি তেওঁলোকৰ বৈঠক সেই বৈঠকৰ আলোকচিত্ৰ সহিতে খবৰ যুগুতাইছে মুখ্য পৃষ্ঠাত স্থান দিছে এই বাতৰি কাকতখনে মোদীৰে বৈঠকৰ অন্তত ট্ৰাম্প ভাৰতক F-35 যুদ্ধ বিমানসহ সামৰিক সৰঞ্জাম দিব আমেৰিকাই ৰাডাৰত নপৰে ধৰা শত্ৰুৰ গোপন তথ্য সংগ্ৰহ কৰিব পাৰে পঞ্চম প্ৰজন্মৰ F-35 বিমানে আমেৰিকাই আটক কৰি ঘূৰাই পঠিওৱা ঘটনা অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰীক ঘূৰাই ল'বলৈ সাজু দিল্লী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ দিনটোত এক ভাষণ প্ৰদান কৰিছিল তাতে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীৰে বৈঠকৰ অন্তত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘোষণা একেলগে যুঁজিব ভাৰত আমেৰিকাই মখিমুৰ কৰা হ'ব ইছলামিক সন্ত্ৰাসবাদ ৰেড হোল মাইনিংক লৈও সকলো গোচৰ একত্ৰিত কৰি শুনানি ল'ব হাইকোৰ্টে অবৈধ কয়লা খননৰ তদন্ত বিচাৰি অসমতো PIL অবৈধ কয়লা খনন উচ্চ ন্যায়ালয়ৰ ধমকত গা লৰিল চৰকাৰৰ আৰু এটা খবৰ যে আজিৰে পৰা ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ 944টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 4,29,448 গৰাকী পৰীক্ষাৰ্থী আৰু ধনৰ অভাৱত বহু শিক্ষক কৰ্মচাৰীক দিব পৰা নাই দৰমহা 18 ফেব্ৰুৱাৰীত আকৌ 900 কোটিৰ ঋণ ল'ব চৰকাৰে আকৌ সমালোচনাৰ আন এটা বিষয় এতিয়া আকৌ সমালোচনাৰ সন্মুখীন হ'ব চৰকাৰ দুবছৰে দাখিল কৰিব নোৱাৰা শপতনামা এসপ্তাহতে দিলে চৰকাৰে অবৈধ কয়লা খনন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ এটা ধমকতে গা লৰিছে চৰকাৰৰ এইবাৰ গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগ পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে গৌৰৱৰ বৈঠক সন্দৰ্ভত কেবিনেটত কৰিব আলোচনা গৌৰৱ গগৈৰ স্পষ্টীকৰণত নাই মূল অভিযোগৰ প্ৰত্যুত্তৰ দিলীপ হক্কাৰ মন্তব্য অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ প্ৰসংগ 16 ফেব্ৰুৱাৰীত আছুৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বৈঠক
আনহাতে পাকিস্তান বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ আলোচনা চক্ৰত ননী গোপাল মহন্ত ৱাছবিৰ হুছেইনো আছিল উপস্থিত ভাৰতীয় কূটনীতিবিদ বিদেশী ৰাষ্ট্ৰদূতৰ সৈতে অনুষ্ঠিত আলোচনা চক্ৰৰ অংশ স্বৰূপেহে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত বাছিটেৰে কৈছিল সাক্ষাৎ দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় এটা অসম কেবিনেটত উত্থাপন কৰি অমিত শ্বাহক প্ৰত্যাহ্বান জনাব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুপ্ৰিম কোৰ্টৰ ধমকৰ পিছত কেন্দ্ৰৰ শপতনামা অসমত বন্দী বিদেশীক কম সময়তে বহিষ্কাৰ কৰাটো সম্ভৱ নহয় সংশ্লিষ্ট দেশে ব্যক্তিজনৰ প্ৰত্যাৰ্পণত অনুমোদন দিয়াৰ পিছতহে সেইখন দেশক হস্তান্তৰ কৰিব পাৰি কেন্দ্ৰ আৰু মেডাম মেফিৰ ভাগ লোৱাৰ বাবে শাস্তি শংকৰদেৱ সংঘৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আহোম সংগঠন আহোম জনগোষ্ঠী অসমবাসীৰ ওচৰত শংকৰদেৱ সংঘক ক্ষমা খোজাৰ দাবী টাইপা আটাচু আহোম সভাৰ অন্যথা উজনিত সংঘৰ সকলো কাৰ্যসূচীত বাধা প্ৰদানৰ হুংকাৰ দিলে এইবাৰ টাইপাই দৈনিক অসম হাতত তুলি লৈছো দৈনিক অসমত মুখ্য পৃষ্ঠাত স্থান পোৱা বাতৰিসমূহ আমি চাবলৈ চেষ্টা কৰিম ৩ দশকত ৮০,০০০ লোকৰ মৃত্যু সম্পদহানি হৈছে ১,৮০,০০০ কোটি ডলাৰৰ চৰম প্ৰতিকূল বতৰৰ বাবে যোৱা ৩ দশকত ভাৰতবৰ্ষত ৮০,০০০ লোকৰ মৃত্যু হোৱাৰ লগতে ১,৮০,০০০ কোটি মাৰ্কিন ডলাৰ মূল্যৰ সা সম্পত্তি ধ্বংস হৈছে এটা উদ্বেগজনক খবৰ চৰম প্ৰতিকূল বতৰৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত দেশসমূহৰ তালিকাত ভাৰত এতিয়া ষষ্ঠ স্থানত ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰু ৰং তুলিকাৰে নৰূপত সাজু কৰা হৈছে বিটিচিৰ ভৱন পাঠশালাত আহাৰ গ্ৰহণ কৰিব মন্ত্ৰী বিধায়কসকলে ৰেড ৰিভাৰ্ছত স্থান পোৱা এই বাতৰি কাকতখনৰ খবৰটো হৈছে ভাৰতীয়ৰ অমানৱীয় বিতৰণৰ মাজতে হোৱাইট হাউচত মোদী ট্ৰাম্পৰ ফলপ্ৰসূ আলোচনা ৫০,০০০ কোটি ডলাৰৰ বাণিজ্যৰ লক্ষ্য তাহাবুৰ ৰাণাক প্ৰত্যাৰ্পণ আৰু অত্যাধুনিক যুঁজাৰু বিমান যোগানত সন্মতি আমেৰিকাৰ ১৯ মাৰ্চত প্ৰত্যাৱৰ্তন সুনিতা উইলিয়ামছ আৰু বাছ উইলমোৰৰ অৰ্থাৎ যি মহাকাশচাৰী দুগৰাকী মহাকাশত আবদ্ধ হৈ আছে তেওঁলোকৰ যিখন বিমান বা যিখন তেওঁলোকে আকাশ মাৰ্গলৈ যি বিমানেৰে গৈছিল সেই বিমানৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে তেওঁলোকে তাত থাকিবলগীয়া হৈছিল বা তাতে বন্দী হৈ থাকিবলগীয়া হৈছিল বা আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আৰু তেওঁলোকক ১৯ মাৰ্চত প্ৰত্যাৱৰ্তনৰ কিছু আশা আছে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুঁজ দিয়াটো জৰুৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পুনৰ ১১৯ জন ভাৰতীয়ক বিতৰণ আমেৰিকাৰ এবাৰ সাংসদ পত্নীৰ বা গৌৰৱ গগৈৰ পত্নীৰ যি নাগৰিকত্ব সন্দৰ্ভত বা পাকিস্তানৰ উচ্চায়ুক্তৰ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ যি আক্ৰমণ সেই আক্ৰমণ অব্যাহত আছে ফেচবুকত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ঘোষণা কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ দিহা আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ ৬ নং দফা সম্পৰ্কত কাইলৈ আছুৰে মুখ্যমন্ত্ৰীৰ বৈঠক কেইবামাহ ধৰি গেঠালা মৰাৰ পাছত আকৌ তৎপৰ হৈছে চৰকাৰ তাৰ পাছতে মুখ্যমন্ত্ৰীৰ সুৰতে দিলীপ শইকীয়াৰ মন্তব্য কংগ্ৰেছৰ বৰঘৰতে চলিছে দেশ বিদ্ৰোহী ষড়যন্ত্ৰ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়েও এই মন্তব্য কৰা পৰিলক্ষিত হৈছে আনহাতে এডভান্টেজ আসাম 1.0ৰ পাছত ৰাজ্যত প্ৰায় ৯,৭০৮ কোটি টকাৰ বিনিয়োগ হৈছে মন্ত্ৰী বিমল বৰাৰ মন্তব্য ৩৯খন দেশৰ ৫ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰ সম্ভাৱনা হাগ্ৰামাই ২ লাখ টকীয়া টিকটৰ বজাৰ খুলিছে ইউপিপিএলত যোগদান প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু তাৰ পাছতে মন্তব্য আৰু সূৰ্য ঘৰৰ বাবে বেংকে নিদিয়ে ঋণ বেংকৰ সৈতে বৈঠকত বহিবলৈ শক্তি বিভাগক নিৰ্দেশ অসন্তুষ্ট মুখ্য সচিবৰ আৰু একেলগে হ'ব সকলো আবেদনৰ শুনানি কয়লাৰ অবৈধ খনন সন্দৰ্ভত উচ্চ ন্যায়ালয় আৰু আদালতৰ কঠোৰ সকিয়নিৰ পাছত চৰকাৰৰ শপতনামা দাখিল প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম ৰাজ্যৰ আগশাৰীৰ আটাইকেইখন বাতৰি কাকতে কেইবাটাও খবৰ অতি গুৰুত্ব সহকাৰে মুখ্য পৃষ্ঠাত স্থান দিছে প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম পৰৱৰ্তী খবৰসমূহৰ বাবে চাই থাকক কিষাণ নিউজ ধন্যবাদ